আজিৰ পৰা ৰাজ্যত আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। কিন্তু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তামোলপুৰৰ বৰলীয়াপাৰ গাঁৱৰ এগৰাকী ছাত্ৰই। কিছুদিন ধৰি ব্ৰেইন টিউমাৰ ৰোগত ভুগি থকা কাৰণে তেওঁ এইবেলি বা আজিৰ পৰা যি আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা, সেই পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰা নাই। মই উপস্থিত আছোঁ সেই পৰিয়ালটোৰ খবৰ ল'ম আৰু তেওঁৰ কিমান দিন ধৰি এই অসুখত ভুগি আছে বা তেওঁক চিকিৎসা কেনেদৰে চলোৱা হৈছে তাৰ খবৰ ল'বলৈ আমি আজি উপস্থিত আছোঁ। মই পোনে পোনে গৈ তেওঁৰ পৰিয়ালটোৰ এগৰাকী লোকৰ সৈতে কথা পাতিম। আজিৰ পৰা পৰীক্ষা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা, কিন্তু মৃত্যুঞ্জয় দাস নামৰ এই ল'ৰাটোৰ অসুখীয়া হৈ আছে। কি ক'ব দাদা? হয়, আমাৰ মোহন দাসৰ কনিষ্ঠ পুত্ৰ মৃত্যুঞ্জয় দাস আজি প্ৰায় 8 মাহেই হ'ল তেওঁ এটি জটিল ৰোগত আক্ৰান্ত হৈ আছে ব্ৰেইনত। আমি আজিৰ পৰা আপোনালোকে জানে হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লগা আছিল ল'ৰাটিয়ে। তেওঁ এই অসুখৰ কাৰণে দিব নোৱাৰিলে আমি সঁচাকৈ দুখিত হৈছোঁ বা দুখ লাগিছে। এটা উঠি অহা ল'ৰা আৰু তেওঁৰ যেনে ধৰণৰ চিকিৎসা হ'ব লাগিছিল, পৰিয়ালৰ আৰ্থিক দিশটো খুব দুৰ্বল কাৰণে সুচিকিৎসা কৰিব পৰা নাই। আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীক আমি আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে, যাতে তেওঁৰ যিখিনি চিকিৎসা অহা মে' মাহৰ 20 তাৰিখে তেওঁৰ এটি অপাৰেশ্যন হ'ব, প্ৰায় 4 লাখ মান টকা খৰচ হ'ব। সদায় ৰাইজকো আমি আহ্বান জনাইছোঁ যাতে সকলোৱে এই পৰিয়ালটিক উদ্ধাৰৰ বাবে 2 টকাকৈ সহায় কৰে, এয়া আমি সকলোকে আহ্বান জনাইছোঁ। আৰু অহা বছৰ যাতে এই ল'ৰাটিয়ে মেট্ৰিক পৰীক্ষাটো দিব পাৰে বা সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে, ইয়াকে আশা কৰিলোঁ। সকলোকে আমি ধন্যবাদ জনাইছোঁ। উঠি অহা যুৱক, আচলতে এই যুৱকজনে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিছিল। জটিল ৰোগত আক্ৰান্ত হৈ থকা তেওঁ অলপ আগতে উল্লেখ কৰিলে যে জটিল ৰোগত আক্ৰান্ত হৈ থকা তেওঁ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে বা এই পৰিয়ালটো যথেষ্ট দুৰ্বল। আমাৰ ওচৰত আৰু লোক আছে, দাৰকুছিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া কেইগৰাকীমান আহিছে খবৰ ল'বলৈ। কি ক'ব? হয়, খবৰটো শুনি আমি খুবেই দুখিত। ল'ৰাজন হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা আছিল, তো তেওঁ বেমাৰৰ কাৰণে অৱতীৰ্ণ হ'ব নোৱাৰিলে। চ' আমি দাৰকুছিয়া অঞ্চলৰ ছাত্ৰ সন্থাই যিখিনি পাৰোঁ তেওঁক ছাত্ৰ হিচাপে সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ। আৰু লগতে আমি স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া, লগতে গোটেই অসমবাসী ৰাইজকে অনুৰোধ জনাইছোঁ যাতে ল'ৰাজনক 1 টকা 2 টকা হ'লেও সকলোৱে যাতে সহায় কৰে আৰু তেওঁ যাতে সুস্থ হৈ পৰে, সেইটোৱে। তামোলপুৰ জিলাৰ ল'ৰাজনৰ ঘৰ তামোলপুৰ জিলাৰ বৰলীয়াপাৰ, আৰু এইটো বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ গৃহ সমষ্টি। হয়, প্ৰমোদ বড়ো ছাৰৰ গৃহ সমষ্টি হয়। গতিকে বৰ্তমানলৈ তেওঁৰ পৰা কোনো সুবিধা পোৱা নাই। আমি তেখেতকো আহ্বান জনাইছোঁ যাতে তেখেতে ল'ৰাটোক উচ্চ চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে। মোৰ কেমেৰা সহযোগী দেখুৱাব, এই ল'ৰাজনৰ নাম হ'ল মৃত্যুঞ্জয় দাস। আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আজিৰ পৰা যে আৰম্ভ হৈছে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ছাত্ৰ আছিল, প্ৰাৰ্থী আছিল তেওঁ। মেধাসম্পন্ন এই ছাত্ৰগৰাকীয়ে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰে। তেওঁ ব্ৰেইনৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে আৰু ইয়াৰ লোক বা ছাত্ৰ সন্থাৰ ল'ৰা আহিছে, তেওঁলোকে অসম চৰকাৰ বা ৰাইজক আহ্বান জনাইছে যে পৰিয়ালটো যথেষ্ট দুৰ্বল, এই পৰিয়ালটোক কিছু সহায় কৰি যাতে ল'ৰাটো সুস্থ কৰাত সহায় কৰে, উঠি অহা যুৱকজনক সুস্থ কৰি তোলাত সহায় কৰে, আৰু ভৱিষ্যতে এইবাৰ নোৱাৰিলেও অহা বছৰ যাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ এই পৰিয়ালটো ধুনীয়াকৈ সকাহ পায়, ল'ৰাজনে যাতে জীৱনটো উজ্জ্বল হয়, তাৰ কাৰণে সকলোৱে আশা কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।